হয় আসলতে আজি মিউনিসিপালিটি বোর্ডের অধীনত যে প্রেক্ষাগৃহ তেখেতসকলে নির্মাণ করেছিল খুবই আজি মন্ত্রী ডাঙৰীয়া আহ্বান মর্মে আমিও ওলাই আহিছিলোঁ আর ইয়াত আহি চাইছোঁ যে উদ্দেশ্য লক্ষ্য আর উদ্দেশ্য আসলে সেই উদ্দেশ্যটোৰ প্রতি আমি সহযোগিতা আগবঢ়াম বুলি সংকল্প লৈছোঁ। কাৰণ এটা কথা কৈছোঁ, জুবিন গাৰ্গ হ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আৰু এই হাৰ্টথ্ৰবৰ ক্ষেত্ৰত যিজনেই আগুৱাই আহিব তেখেতৰ লগত সহযোগিতা কৰাটো আমাৰ দায়িত্ব বুলি আমি অনুভৱ কৰিছোঁ। আর আগন্তুক দিনত আপোনালোকে জানে 18 তাৰিখে এই প্ৰেক্ষাগৃহটো উন্মোচন হ'ব আৰু উন্মোচন হোৱাৰ পিছতে তাৰমানে ইয়াত কি হ'ব, সিদিনাই আৰু জন্মদিনো আছে। 18 তাৰিখ তাৰমানে জন্মদিনো আছে, জুবিন গাৰ্গৰ জন্মদিনো আছে। সিদিনা ইয়াত তেনেকুৱা ধৰণৰ এতিয়া ৰাজহুৱাভাৱে পাতিবৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া বা যি প্ৰশাসন আছে, ঢেকিয়াজুলি সমজিলা প্ৰশাসন আছে, এই প্ৰশাসনক নিদি ৰাজহুৱাভাৱে পাতিবলৈ দিহা কৰিছে। আশা কৰিছোঁ আমাক সাংস্কৃতিক প্ৰেমী আৰু দল সংগঠন সকলোকে লৈছে। এতিয়া আহ্বায়ক হিচাপে এতিয়া 3জনক দিছে। আগন্তুক দিনত আমি এই আহ্বায়ক মণ্ডলীটো ডাঙৰকৈ জুবিন গাৰ্গৰ যাতে জন্ম জয়ন্তী সেইটোও ধুনীয়াকৈ পাতিব পাৰোঁ আৰু লগে লগে প্ৰেক্ষাগৃহটো যাতে গোটেই অসমৰ মানুহে আহি ইয়াত চাব পাৰে, তেনেকুৱা ধৰণৰ অত্যাধুনিক যি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনাত যাতে সকলোৱে সহযোগ কৰিব পাৰে আৰু আমি শ্বহীদ নগৰীৰ এজন বাসিন্দা হিচাপে গৌৰৱ কৰিব পাৰোঁ। তাৰ বাবে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিবলৈ যত্ন কৰিম।